নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত মই গীতাশ্ৰী আজি কাতি বিহু আজি আমি কাতি বিহুৰ সৈতে জড়িত যিখিনি আমাৰ পৰম্পৰা অতীজৰে পৰা আমাৰ বাপুতি হাহন কাতি বিহুক লৈ আমি যি ধৰণৰ আমি পৰম্পৰা ধৰি ৰাখিছো যিখিনি ৰীতি নীতি আমি ধৰি ৰাখিছো এই গোটেইখিনিৰ কথা পাতিম আৰু লগতে কথা আহি পৰে সংস্কৃতিৰ কথা আহি পৰে ভাষা কথা আহি পৰে জাতিৰ যেতিয়া আমি জাতিৰ কথা কওঁ এই গোটেইখিনি কথাই পাতিম প্ৰথমে আমি কাতি বিহু সম্পৰ্কীয় যিখিনি ৰীতি নীতি বা যি আকাশবন্তি জ্বলাই সহা জীৱনত যি ধৰণৰ এটা উখল মাখল পৰিৱেশ এটা থাকে পুৱাৰ ভাগৰে পৰা ৰীতি নীতি কৰি সকলো ঘৰতে প্ৰতি ঘৰতে তুলসীৰ তলত চাকি গছি জ্বলাই পথাৰত গৈ আকাশবন্তি জ্বলাই সেই পৰিৱেশ আপোনালোকক দেখাম আৰু তাৰ পিছত আমি ভাষাক লৈ যি ধৰণৰ শেহতীয়াকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেই প্ৰসংগটো লৈ যাম কিয়নো জাতিৰ কথা হোৱাৰ লগে লগে গোটেইখিনি কথা আহি পৰে যেহেতু কৈছো আজি কাতি বিহু আৰু কাতি বিহু উপলক্ষে বিশেষকৈ চহৰত আপুনি সেই পৰিৱেশ চাওক বা দেখক বা নেদেখক আপুনি গাঁৱত বা কৃষিজীৱী ৰাইজৰ মাজত গয়াৰ মাজত এটা ভীষণ ব্যস্ততা পোৱাৰ ভাগৰে পৰা কিন্তু নিশ্চয় দেখিবলৈ পাব আকাশবন্তি আজি উজ্বলাই ৰাখিছে সেউজীয়া পথাৰবোৰ আৰু প্ৰতিগৰাকী কৃষকে আজি আকাশবন্তি গছি জ্বলাই সেৱা কৰিছে যাতে তেওঁলোকে যি শস্য সেয়া খুব অমংগল কোনো নোহোৱাকৈ খুব ধুনীয়াকৈ তেওঁলোকে ভঁৰালত নিব পাৰে অসমীয়াৰ ঘৰে ঘৰে আজি চাকি গছি জ্বলিছে সজাল ধৰা ধাননিৰ শ্ৰীবৃদ্ধি কামনাৰ লগতে পথাৰৰ সোণকুটি যাতে কোনো অমংগল নোহোৱাকৈ যাতে ঘৰলৈ চপাই আনিবলৈ পাৰে কৃষকে তাৰ বাবে প্ৰাৰ্থনা কৰিছে প্ৰতিগৰাকী কৃষিজীৱী লোকে আৰু সহা গাঁওবোৰত দেখা গৈছে কাতি বিহুৰ আচল মাদকতা আমি কিছু সময় পূৰ্বৰে পৰা বাতৰিত আপোনালোকক বিভিন্ন ঠাইৰ পৰা পৰিৱেশ দেখুৱাই গৈছো তিয়কৰ পৰিৱেশ আমি দেখুৱাইছো আমি নগাঁৱৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো সমান্তৰালকৈ লখিমপুৰত কি ধৰণে কাতি বিহু পালন কৰা হৈছে উদযাপন কৰা হৈছে কাতি বিহুৰ ৰীতি নীতি এই গোটেইখিনি পৰিৱেশ আপোনালোকক দেখুৱাই লৈ গৈছো আৰু আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব আমাৰ সাংবাদিকসকল বিশেষকৈ এই যি পৰম্পৰা বা এই জাতীয় যিখিনি বিহু বুলি কোৱাৰ লগে লগে যি ধৰণৰ এটা পৰিৱেশ থাকে সেই গোটেইখিনি কথা লৈ আহিব পোনপটীয়াকৈ আপোনালোকলৈ কিন্তু তাৰ পূৰ্বে জনাবলৈ বিচাৰিছো যে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ গোসাইগাঁৱতে উপস্থিত আছিল আৰু গোসাইগাঁৱত মুখ্যমন্ত্ৰীয়ে জ্বলালে আকাশবন্তি সেই দৃশ্য দেখুৱাম আকাশবন্তি জ্বলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাতি বিহু উপলক্ষে সেৱা কৰিলে তেওঁ গোসাইগাঁৱত উপস্থিত থাকি তেওঁৰ গোসাইগাঁৱৰ কাৰ্যসূচী বাইদেউসকলৰ সৈতে ভণ্টিসকলৰ সৈতে আৰু ৰাইজৰ সৈতে কাতি বিহুত চাকি গছি জ্বলাই প্ৰত্যেক অসমবাসীৰ জীৱনলৈ যাতে সুখ আৰু সৌভাগ্য আহে কঙালী আঁতৰি যায় তাৰ প্ৰাৰ্থনা কৰিছোঁ আৰু গোসাইগাঁৱত সেয়া আকাশবন্তি জ্বলাই মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থনা কৰিলে অসমবাসীৰ মংগল কামনা কৰিলে কৃষকৰ বিহু এই কঙালী বিহু বুলি যাক কোৱা হয় কাতি বিহু কৃষকে নিজৰ পথাৰখনৰ লখিমীক যাতে তেওঁলোকে আদৰিব পাৰে খুব ধুনীয়াকৈ কোনো অমংগল নোহোৱাকৈ কোনো মাজত বিধি পথালি নোহোৱাকৈ যাতে লখিমীক আদৰিব পাৰে তাৰ বাবে আজি সেৱা কৰে কৃষকে পথাৰত সেইবাবে আকাশবন্তি জ্বলাই তুলসীৰ তলত চাকি জ্বলাই নাম প্ৰসংগ হয় গাঁৱে গাঁৱে আৰু তেনে এটা পৰিৱেশৰ মাজলৈ এই মুহূৰ্তত আপোনালোকক লৈ যাবলৈ বিচাৰি উপস্থিত হৈছে তেনে এটা পৰিৱেশৰ মাজত লখিমপুৰৰ আমাৰ সাংবাদিক সঞ্জীৱ লাহন সঞ্জীৱ লখিমপুৰৰ পৰিৱেশ আপুনি ইয়াৰ পূৰ্বৰ বাতৰিটো আমাক দেখুৱাইছে তাত বিশেষ আয়োজন চলিছে আৰু কাতি বিহু বুলি কোৱাৰ লগে লগে চহৰাঞ্চলৰ কথাটো বা কংক্ৰিটৰ অঞ্চলৰ কথাটো আমি বাদ দিলোঁ কিন্তু কৃষক ৰাইজৰ মাজত বা গ্ৰামাঞ্চলত এটা বেলেগ ধৰণৰ এটা পৰিৱেশ এটা থাকে হয় গীতাশ্ৰী আপুনি নিশ্চিতভাৱে একেবাৰে সঁচা কথা কৈছে যে কাতি বিহু বুলি ক'লে গ্ৰামাঞ্চলৰ যিখিনি চহা কৃষক আছে তেওঁলোকৰ মাজত আনন্দৰে উপচি পৰে যিহেতু তেওঁলোকে যি আহাৰ শাওনত মাটিৰ গাৰ ঘাম মাটিত পেলাই যি ভুই ৰুৱে সেই ভুইডৰা আজি সগৰ্ভা হৈ উঠিছে আৰু সেই লখিমীক আচলতে ধানক লখিমী বুলি গণ্য কৰা হয় চহা কৃষকসকলে গণ্য কৰে আৰু সেই লখিমীক ঘৰলৈ আদৰি আনিব আৰু তাৰ পূৰ্ব প্ৰস্তুতি হিচাপে কাতি বিহুত যথেষ্টখিনি পৰম্পৰা পালন কৰা হয় আৰু গীতাশ্ৰী ক'ব লাগিব যে বিভিন্ন ধৰণৰ পৰম্পৰা আছে কাতি বিহুক কেন্দ্ৰ কৰি যিখিনি নেকি হয়তো বহু সংখ্যক নৱপ্ৰজন্মই নাজানে কিন্তু আজি আমি আমাৰ দৰ্শকসকলক দেখুৱাম যে কেনেদৰে কাতি বিহু বুলি ক'লে এজোপা তুলসীৰ কিমান মহত্ব থাকে বা তুলসীৰ কিমান গুৰুত্ব থাকে সেয়া দেখুৱাবলৈ যত্ন কৰিম আৰু তুলসীজোপাৰ গুৰিত যিসকল চহা গয়া আছে মহিলাই হওক বা সৰু সৰু কণকণেই হওক বা কৃষকসকলেই হওক তেওঁলোকে কেনেদৰে তুলসীজোপাক পূজা অৰ্চনা কৰি তুলসীজোপাক লৈ তেওঁলোকে বিভিন্ন ধৰণৰ ৰীতি নীতি পালন কৰে আৰু বৰ্তমান গীতাশ্ৰী মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ সন্তপুৰ গাঁৱত আমি ইয়াৰ আগৰ বাতৰি দেখুৱাইছিলোঁ সন্তপুৰ গাঁৱত যিসকল মহিলা আছে তেওঁলোকে খুব উৎসাহেৰে তুলসীজোপা ৰোপণ কৰি
আজি দিনৰ ভাগত আৰু সন্ধিয়া তেওঁলোকে তুলসীজোপাৰ গুৰিত তুলসী সকাম কৰিছে আৰু পোনে পোনে যাম আমি তুলসী নামৰ মাজেৰে হয়তো সেই নামৰ মাজতে আমাৰ দৰ্শকসকলে বিচাৰি পাব যে আমাৰ মাজত তুলসীজোপাৰ গুৰুত্ব কিমান আছে আমি পোনে পোনে যাব বিচাৰিম এই তুলসীজোপা যিসকল আই মাতৃ আছে তেওঁলোকৰ গীতৰ মাজলৈ বন্তি জ্বলাই থৈছে তুলসী আহিব বুলি সন্ধ্যা সময়তে আহি দেৱ মাতাই বেদীতে আছেহি বহি বন্তি জ্বলাই থৈছে তুলসী আহিব বুলি সন্ধ্যা
সঞ্জীৱ লাহন ধন্যবাদ খুব সুন্দৰ পৰিৱেশ এটা তাত আৰু আয়তীসকলে তেওঁলোকে নাম প্ৰসংগৰে মুখৰিত কৰি তুলিছে সেই চৌপাশ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পুনৰ আপোনাৰ ওচৰলৈ যাম পৰৱৰ্তী সময়ছোৱাত কিন্তু কিছু সময় পূৰ্বে নগাঁৱৰ পৰিৱেশ খুব সুন্দৰ এটা পৰিৱেশ আছিল নগাঁৱত আমাৰ সাংবাদিক নীলোৎপল বৰাই আমাক দেখুৱাই গৈছিল আৰু সেই পৰিৱেশৰ মাজলৈ আপোনালোকক পুনৰবাৰ লৈ যাবলৈ বিচাৰিম কাতি বিহু উপলক্ষে এক বিশেষ ধৰণৰ আয়োজন নগাঁৱত সকলোকে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ নিজে যদি অসমৰ ফেচবুক পেজলৈ মই নীলোৎপল বৰাই আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান দেখুৱাই আছোঁ এয়া নগাঁৱৰ পৰিৱেশ নগাঁৱৰ তেলীয়া ভকতৰ ৰাইজে বৰ্তমান দেখুৱাইছোঁ চাকিৰে বৰ্তমান তেওঁলোকে কাতি বিহুৰ যি শুভেচ্ছা সেয়া জ্ঞাপন কৰিছে আৰু সমগ্ৰ ধাননি পথাৰখন তেওঁলোকে অজস্ৰ গছ চাকিৰে উজ্বলাই তুলিছে মই দেখুৱাই আছোঁ এয়া কাতি বিহুৰ শুভেচ্ছাৰে বৰ্তমান তেওঁলোকে এইদৰে লিখিছে এয়া আমি দেখুৱাই আছোঁ নগাঁৱৰ তেলীয়া ভকতৰ পৰিৱেশ অতি সুন্দৰকৈ কাতি বিহুৰ শুভেচ্ছাৰে তেওঁলোকে এইদৰে বন্তিৰে তেওঁলোকে এইদৰে লিখিছে তেওঁলোকে উজ্বলাই তুলিছে আৰু আমি যদি চাওঁ সন্মুখলৈ যোৱা যিটো পথাৰলৈ যদি ধাননি পথাৰলৈ যোৱা যিটো পথ আছে সেই পথছোৱা সমগ্ৰ পথছোৱা এইদৰে তেওঁলোকে অজস্ৰ গছ বন্তি প্ৰজ্বলন কৰিছে আৰু এয়া তেলীয়া ভকতৰ ৰাইজে প্ৰতি বছৰে এইদৰে তেওঁলোকে কাতি বিহুৰ যি কাৰ্যসূচী তেওঁলোকে উদযাপন কৰি আহি আছে কঙালী বিহুত যি পৰম্পৰা সেই আকাশ বন্তি জ্বলোৱাৰ সেই পৰম্পৰা তেওঁলোকে উদযাপন কৰি আহিছে আৰু মোৰ লগত প্ৰদীপ দা আছে মই প্ৰদীপ দাক চেষ্টা কৰিম প্ৰদীপ দা আপোনাৰ পৰা চেষ্টা কৰিম আপোনাক কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু প্ৰতি বছৰেই দেখিবলৈ পোৱা যায় যে আপোনালোকে এই কাৰ্যসূচী লৈ আহিছে আৰু এইবাৰো ব্যতিক্ৰম নহয় অজস্ৰ গছ বন্তি জ্বলি উঠিছে কি ক'ব আমি এতিয়া এইবছৰ 8 বছৰ হ'ল আমি ইয়াতে আমি গোটেই গাঁৱৰ ল'ৰাখিনি আৰু মানে গাঁৱৰ সকলো মানুহৰ সহযোগতেই হয় অকলেতো নোৱাৰি গোটেই কাতি বিহুটো মানে অসমীয়াৰ দুইটা বিহুৰ লগতে কাতি বিহু বাপতি খাপন আমাৰ যাতে বস্তুটো চবেই অসমৰ মানুহে মানে অসমত চবেই যাতে গম পায় কাতি বিহুটো আমাৰ মানে বহাগ বিহু বা মাঘৰ বিহুৰ দৰে যে আমাৰ বহুত আপোন গতিকে আমি মানে প্ৰতি বছৰে এইবাৰ সৈতে 8 বছৰ হ'ল আমি কাতি বিহুটো মানে পালন কৰি থকা আৰু এনেকৈ গাঁৱৰ সকলো ৰাইজে মিলি আমি এইটো কৰি আছোঁ তাত লগতে ধৰি লওক আমাৰ ল'ৰাখিনি বহুত কষ্ট কৰি আছে এইটো কাৰণে আমি মানে ৰাখিবৰ কাৰণে লগতে গাঁৱৰ মানে সকলো মানুহে আমাৰ সহায় কৰিছে এইখিনি কৰিবৰ কাৰণে আমাৰ ল'ৰাখিনিক আমি যিখিনি পাৰিছোঁ কৰি গৈ আছোঁ আৰু ভৱিষ্যতেও কৰি যাবৰ কাৰণে চেষ্টা কৰিছোঁ যাম আৰু যাতে সকলো অসমৰ মানুহে এইটো কাতি বিহুটো ধুনীয়াকৈ পালন কৰে বেলেগ নিশ্চয় নিশ্চয় কেনেকুৱা প্ৰস্তুতি গম পাইছে যে যোৱা 2 বছৰ আমাৰ কৰোণা মহামাৰীৰ কাৰণে আমি যিমান দূৰ ভাবিছিলোঁ অনুষ্ঠানটি তেনেধৰণে কৰিবলৈ আমি নোৱাৰিলোঁ তথাপিতো আমি অনুষ্টুপীয়াকৈ হ'লেও যিহেতু আমাৰ কাতি বিহু হ'ল চহা কৃষকৰ কাৰণে আমাৰ হ'ল লক্ষ্মী বিহু আমি কাতি বিহু কঙালী বুলি কেতিয়াও নকওঁ কাৰণ আমাৰ পৰম্পৰা আমাৰ আজি পথাৰখনত আজি শস্য নতুন বদন হৈছে যে আমি কাতি বিহুত চাকি বন্তি প্ৰজ্বলনৰ জৰিয়তে যিখিনি পোক পৰুৱা হওক বা যিখিনি কীটনাশক কিবা আহিলেও যাতে মুখিমূৰ হৈ পেলাই আমাৰ শস্য পথাৰ ধানেৰে উপচি পৰক আমাৰ সেয়ে কামনা আৰু তেলীয়া ভকতৰ গাঁওখন হৈছে কৃষিপ্ৰধান গাঁও গতিকে ইয়াত সকলো ৰাইজে চহা কৃষকে আজি এই কাতি বিহুৰ লগত জড়িত হৈ পেলাই কাতি বিহুত বন্তি প্ৰজ্বলনলৈ নীলোৎপলে দেখুৱালে কি ধৰণে তাত আকাশ বন্তি শাৰী শাৰীকৈ আকাশ বন্তিৰে তেওঁলোকে পৰিৱেশ উদ্ভাসিত কৰি তুলিছে বা উজ্বলাই তুলিছে তুলসীৰ তলত চাকি গছি জ্বলাই তেওঁলোকে সকলোৱে প্ৰাৰ্থনা কৰিছে লক্ষ্মীক যাতে তেওঁলোকে কোনো অপায় মংগল নোহোৱাকৈ ঘৰলৈ আদৰিব পাৰে আৰু এই মুহূৰ্তত তিয়কৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম আপোনালোকক আমাক সেই পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক দিগন্ত হাজৰিকাই আজি যিহেতু কাতি বিহু পুৱাৰে পৰাই চহা কৃষক ৰাইজৰ মাজত ব্যস্ততাৰ অন্ত নাই
যিহেতু কাতি বিহুৰ মহাত্ম আছে, কাতি বিহু প্ৰত্যেকজন অসমীয়া চহা কৃষকৰ প্ৰাণত আছে, হৃদয়ত আছে, আৰু সেইলৈ পুৱাৰে পৰাই যথেষ্ট ব্যস্ত প্ৰত্যেকজন অসমীয়া। আমি এই মুহূৰ্তত সন্ধিয়াৰ ভাগৰ দৃশ্য দেখুৱাম। সন্ধিয়া কেনেকুৱা ধৰণৰ কাৰ্যসূচী প্ৰত্যেকৰে ঘৰে ঘৰে থাকে, কিন্তু তাৰ পূৰ্বতে আমি কিছু কথা কৈ ল'ব বিচাৰিছোঁ যে পুৱাই তুলসীৰ ভেটি ৰঙা মাটিৰে লিপি গৃহিণীয়ে তৈয়াৰ কৰে, আৰু সমান্তৰালভাৱে দুপৰীয়াৰ ভাগত কান্ধত কাঁচিখন লৈ গৃহিণী যায় পথাৰলৈ। কিছু লোকাচাৰ আছে, কাতি বিহুক লৈ কিছু লোকাচাৰ আছে। মই কিছু সময়ৰ কাৰণে নিউজ 18ৰ দৰ্শকসকলক এক মুহূৰ্তৰ কাৰণে মই এই প্ৰাৰ্থনাৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। কেনেকুৱা সৰু কালৰ পৰা তুলসী তলত চাকি বন্তি জ্বলাই এনেকুৱা ধৰণে প্ৰাৰ্থনা কৰি অহা? ভালেই লাগে। এইটো পৰম্পৰা অতীতৰ পৰা চলি আহিছে। আমাৰ অতীতৰ পৰা এইটো পৰম্পৰা আছে। আমাৰ ইয়াত ল'ৰা ছোৱালী, আমি মহিলা চব একগোট হৈ পিনি ধূপ চাকি জ্বলাই পিনি আমি চব সন্ধ্যা হোৱাৰ পাছতে চব একে সময়তে আমি চব ওলাই ঘৰে ঘৰে ল'ৰাৰ মানে কিশোৰ কালত হাতত পলিথিন লৈ গাঁৱে গাঁৱে যোৱাৰ মনত আছেনে? আছে। কিশোৰী কালত আমি হাতত পলিথিন লৈ লৈ যাওঁ সৰুতে। এতিয়াও পলিথিনে লওঁ বাৰু। এতিয়াও পলিথিন থাকে। খুব ভাল লাগে হয়নে? কেনেকুৱা লাগে? ভাল লাগে আমাৰ। মনত আছে নাই একদম সৰু কালত হাতত পলিথিন লৈ? আছে। আমি পলিথিন লৈ সৰু কালৰ পৰা আমি ওলাই আহোঁ। আইতা পৰম্পৰাবোৰে ধৰি ৰখা আছেনে? আজিৰ তাৰিখতো একে আছেনে? একে আছে। মানে গাঁৱৰ এইখন একদম চিনাকি ছবি হয় না? চিনাকি। মই অকণমান এই মুহূৰ্তত দেখুৱাইছো যে প্ৰসাদ দিছে। আইসকলৰ সন্মুখত কলপাতত প্ৰসাদ দিয়া দেখিবলৈ পোৱা গৈছে, আৰু সমান্তৰালভাৱে এয়াই মই বাৰে বাৰে কৈছো যে চহা কৃষক সমাজৰ এখন চিনাকি ছবি। এই ছবিখনে আচলতে এই ছবিখনতে নিহিত হৈ আছে অসমীয়া সমাজৰ বহু আচলতে কথা নিহিত হৈ আছে। অত্যন্ত এক ভাল লগা দৃশ্য। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এটা চিনাকি ছবি মই বাৰে বাৰে কৈছোঁ যে কেনেকুৱা ধৰণে আজি দিনৰ ভাগত কেনেকুৱা ধৰণৰ কাৰ্যসূচী লোৱা হ'ল। যিহেতু পুৱাৰ ভাগতে দেখোঁ যে ঘৰৰ গৃহিণীয়ে ৰঙা মাটিৰে তুলসী ভেটি মচি পথাৰলৈ ওলাই যায় হয়নে? হয়। আমি ৰাতিপুৱাই মচি গাচি গোটেইখিনি ঘৰ দুৱাৰ চাফা কৰা হৈছে, আৰু তুলসীৰ ওচৰত ৰঙা মাটিয়ে মচি তাত বন্তি জ্বলাই আৰু পথাৰতো জ্বলোৱা হৈছে, আৰু ভঁৰালতো জ্বলাওঁ আমি, পাকঘৰত এনেকৈ সকলোবিলাকতে চাকি জ্বলাই। আৰু ইয়াৰ গধূলি সময়ত আৰু সন্ধ্যাৰ পৰা ঘৰে ঘৰে এইদৰে ওলাই সকলো মহিলাই একগোট হৈ এনেকৈ প্ৰসাদ হেৰি কৰি তুলসীৰ ওচৰত আমি সকলোৱে সমবেত হৈ প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে অসমবাসী সকলো ৰাইজলৈকে আমি আন্তৰিক শুভেচ্ছা ধন্যবাদ জনাইছোঁ। মই অকণমান মই বয়োজ্যেষ্ঠৰ পৰা ল'লোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। সৰু কালত যোৱা হৈছিলে নে হাতত পলিথিন লৈ গাঁৱে গাঁৱে প্ৰসাদ তুলসীৰ তলে তলে মৃগ পহু চৰাই গোৱাবলৈ? গৈছিলোঁ। সেইবিলাক এতিয়াও আছেনে? আছে, এতিয়াও আছে। আৰু লগতে সৰু সৰু কণমানিবোৰৰ লগতে আমি ডাঙৰবোৰ যাওঁ। তুলসী তলত চাকি বন্তি দিওঁ, প্ৰাৰ্থনা কৰোঁ, আৰু ৰাতিপুৱা হোৱাৰ লগে লগে আমি ঘৰ মুচি যিমানখিনি পাৰোঁ চব যা যোগাৰ কৰি পিঠা পনা বনাওঁ। সন্ধিয়া হোৱাৰ লগে লগে গোঁসাই ঘৰত চাকি দিওঁ, আৰু কি কয় পথাৰত চাকি দিওঁ। হয়, পদূলিমুখত দিওঁ, আৰু পিঠা পনাও বনাওঁ। পিঠা মানে ইডলি পিঠা বনাওঁ, তেল পিঠা বনাওঁ, লাড়ু বনাওঁ, নাৰিকলৰ লাড়ু, চুজি লাড়ু, এনেকৈয়ে আৰু চাহ। যিহেতু কাতি বিহু কঙালী বুলি কোৱা হয়, মাঘৰ বিহুত ভোজ ভাত চলে আমি সকলোৱে জানো, কিন্তু কাতি বিহুৰ আধ্যাত্মিকতা যথেষ্ট আছে। কিন্তু তাৰ মাজতো কিন্তু পিঠা পনা বনোৱা হয়। এইবাৰ কি পিঠা বনোৱা হৈছে? এইবাৰ ইডলি পিঠা বনালোঁ, নাৰিকলৰ লাড়ু, চুজি লাড়ু আৰু তেল পিঠা, এনেকৈ আৰু।
কাইলৈ সকলোৱে একেলগে পুৱা জলপান খোৱা হ'ব হয় ৰাতিপুৱাই খোৱা হ'ব আৰু লগৰবোৰ আহিলে চাহ দিয়া হয় কাতি বিহুৰ এই যি পৰম্পৰা যুগৰ পৰা যুগলৈ পুৰুষৰ পৰা পুৰুষলৈ আজিও কিন্তু চিৰপ্ৰবাহিত হৈ আছে হয় পুনৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব' IPL জুৱাৰীৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চে তীব্ৰ অভিযান চলালে আজি আৰু মহানগৰীৰ 8 গাঁৱত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান চলিছিল অভিযানৰ কিছুমান পূৰ্বে অন্ত পৰিছে 8 গাঁৱৰ চিয়াৰ কুঞ্জত ক্ৰাইম ব্ৰাঞ্চে কিছু খবৰ লাভ কৰাৰ পিছতে অভিযান চলাইছিল আৰু এই অভিযান কালত জব্দ কৰা হৈছে নগদ 26,42,000 টকা লগতে কেইবাটাও মোবাইল হেণ্ডছেট জব্দ কৰা হৈছে আৰু আপত্তিজনক বহুখিনি নথিপত্ৰও এই ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হৈছে অশোক জৈন আৰু মনোজ জৈনে বহিৰাজ্যলৈ পলায়ন কৰাৰ তথ্য লাভ কৰিছে কিন্তু ক্ৰাইম ব্ৰাঞ্চে আৰু এই সূত্ৰতে বা এইখিনি কথাতেই বহিৰাজ্যৰ আৰক্ষীৰ সৈতে ইতিমধ্যে যোগাযোগ আৰম্ভ কৰিছে আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে যিহেতু IPLৰ নামত জুৱা চলিছিল IPLৰ জুৱা চলিছিল ফাঁচী বজাৰৰ যোগাৰস নামৰ যি বিপণী সেই বিপণীটো ক্ৰাইম ব্ৰাঞ্চে চকু দিলে বিপণীটো ক্ৰাইম ব্ৰাঞ্চৰ অভিযান চলিল আৰু পূৰ্বে গ্ৰেপ্তাৰ হোৱা ৰনক বাজৰিয়া দীপেশ বাজৰিয়াক লগত লৈ আৰক্ষীয়ে অভিযান চলাইছিল ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাইছিল অভিযান কালৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছো আৰক্ষী বহুখিনি নথিপত্ৰ লাভ কৰিছে বহু আপত্তিজনক নথিপত্ৰ জুৱাত ব্যৱহাৰ হোৱা নথিপত্ৰ মোবাইল হেণ্ডছেট কেইবাটাও জব্দ কৰিছিল আৰু কি ধৰণে IPLৰ বৃহৎ জুৱা চক্ৰ চলি আছিল সেই বিষয়ে এতিয়া নানানটা কথা নিশ্চয়কৈ পোহৰলৈ আহিব যিহেতু ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত বা ক্ৰাইম ব্ৰাঞ্চৰ এই জালত পৰিছেহি বহুজন আৰু এই জুৱাৰ সবিশেষ কথা হয়তো আৰু কিছু এওঁলোকক জেৰা কৰাৰ পিছতে পোহৰলৈ আহিব অশোক জৈন আৰু মনোজ জৈন নামৰ এজন ব্যক্তি তেওঁলোকে হ'ল নেম একিউজ আৰু তেওঁলোকে প্ৰধানকৈ এই কলা ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ বাসভৱনত আমি ৰেড কৰোঁ তাত অভিযান চলাওঁ আৰু অভিযান কালত আমি 26,42,000 কেছ মানি আমি বৰামদ কৰিছোঁ আৰু তাৰ লগতে আমি 4টাকৈ মোবাইল আৰু কিছু এনেকুৱা তথ্য থকা কিছু সামগ্ৰী আমি উদ্ধাৰ কৰিছোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি তদন্ত অব্যাহত ৰাখিম কিন্তু সদ্যহতে তেওঁলোক দুজন পলাতক অৱস্থাত আছে আৰু অসমৰ বাহিৰত আছে তেওঁলোকে বুকি হয় তেওঁলোকে এই ক্ৰিকেটৰ যিটো জুৱা তেওঁলোকে এই মহানগৰত চলাই গৈছে তেওঁলোকে যিহেতু বৰ্তমান সময়লৈকে তেওঁলোকে অসমৰ বাহিৰত অৱস্থান কৰি আছে গতিকে সেই ৰাজ্যসমূহৰ আৰক্ষী বিভাগৰ লগত আমি ইতিমধ্যে যোগাযোগ কৰিছোঁ যাতে শীঘ্ৰে আমি তেওঁলোকক কৰায়ত্ব কৰোঁ তেওঁলোকে অকল IPL জুৱা বুলিয়ে নহয় ক্ৰিকেটৰ যি জুৱা আৰু মানে সামগ্ৰিকভাৱে যি চলি থাকে সেই সমগ্ৰ সেই জুৱাবিলাকৰ লগত তেওঁলোকে জড়িত এই মুহূৰ্তত সংযুক্ত হৈছে আমাৰ সাংবাদিক হিৰকজ্যোতি মালাকাৰৰ সৈতে ফোনযোগে হিৰক IPLৰ জুৱা চলি আছিল আৰু ক্ৰাইম ব্ৰাঞ্চে হয়তো কিছু কথা লাভ কৰিছিল তথ্য লাভ কৰিছিল তাৰপিছতে এই জুৱা ঘাটি উৎখাত কৰিলে ৰেড চলালে আৰু তাৰ পিছত এতিয়াও কিন্তু কেইবাজনো পলাতক হৈ আছে কি ধৰণৰ তথ্য আপুনি লাভ কৰিছে ক্ৰাইম ব্ৰাঞ্চৰ ইয়াৰ পৰৱৰ্তী পদক্ষেপ কি গীতাশ্ৰী প্ৰথম যে যিহেতু চলিত যি IPL সেই IPLৰ যে এক বৃহৎ জোৱাৰ অংগ হৈছিলে এই কথা স্পষ্ট হৈ পৰিছে যিহেতু প্ৰত্যেকখন মেচতে এক বহু পৰিমাণৰ জোৱা হৈছিল এই কথা যিহেতু ক্ৰাইম ব্ৰাঞ্চে উদ্ঘাটন কৰিছে আজি যিহেতু যি চিয়াৰ কুঞ্জ আছে 8 গাঁও চিয়াৰ কুঞ্জত অভিযান চলিছিল আৰু অভিযান কালত তেওঁলোকে বৃহৎ যিহেতু 26,42,000 টকাৰ নগদ ধন লাভ কৰিছে লগতে মোবাইলো জব্দ কৰিছে বুলি জানিব পৰা গৈছে আৰু কেইবাটাও আপত্তিজনক যিটো নথিপত্ৰ সেই নথিপত্ৰ জব্দ কৰিছে বুলি এই মুহূৰ্তত জানিব পৰা গৈছে আৰু মই ক'ব বিচাৰিম যে যিহেতু কিছুদিনৰ পূৰ্বে অৰ্থাৎ শনিবাৰে অভিযান চলিছিল অভিযান কালত যি অশোক কুমাৰ জৈন আৰু ক্ষমা কৰিব দীপেশ বাজৰিয়া আৰু ৰনক বাজৰিয়া হয় এই দুইজনৰ অভিযান চলিছিল আৰু দুইজনক গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি অভিযান চলিছিল আৰু নথিপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে আচলতে এই যি জুৱাৰ বজাৰখন এই জুৱাৰ বজাৰখন তেওঁলোকে বহিৰাজ্যৰ পৰা পৰিচালনা কৰে বা তেওঁলোকৰ যিটো আছে সেই বহিৰাজ্যৰ পৰা তেওঁলোকে কৰে আৰু বহিৰাজ্যটো লিখি থকা ইতিমধ্যে প্ৰমাণ পোৱা গৈছে আৰু যিজন অশোক কুমাৰ জৈন আৰু মনোজ কুমাৰ জৈনৰ বাসগৃহত যিহেতু অভিযান চলাইছিল সেই অভিযান কালত যিসমূহ সামগ্ৰী জব্দ হৈছে সেই জব্দ হোৱা সামগ্ৰীৰ পৰা বা যি টকা জব্দ হৈছে সেই জব্দ হোৱা টকাৰ পৰা এটা কথা স্পষ্ট যে মহানগৰী কেৱল IPL নহয় আন যিবোৰ মেচ আছে
হয় সেই মেচসমূহতো এক যে বুকি হয় বৃহৎ অংকৰ বুকি হয় এই কথা স্পষ্ট হৈ পৰা দেখিবলৈ পোৱা গৈছে এই যি আপোনাৰ যিটো বুকি সেই বুকিৰ লগত কেৱল ব্যৱসায়ী নহয় ঠিকাদাৰ জড়িত আছে হাই প্ৰফাইল লোক জড়িত হৈ আছে এই কথা ক্ৰাইম ব্ৰাঞ্চে ইতিমধ্যে উদ্ঘাটন কৰিছে আৰু লগতে শনিবাৰে যিটো অভিযান চলিছিল অভিযান কালত তেওঁলোকে 5টা মোবাইল ফোন আৰু লগতে 3,64,000 নগদ ধন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু যি অভিযান চলিছিল নৱগ্ৰহৰ মেপেল ওক নামৰ বাসগৃহত যিটো অট্টালিকা আছিল তাত অভিযান চলিছিল অজয় আগৰৱালা নামৰ লোকজনৰ পদ অভিযান চলিছিল কিন্তু অজয় আগৰৱালা মোবাইল চুইচ অফ আৰু অজয় আগৰৱালা বৰ্তমান পলাতক অৱস্থাত আছে আৰু এতিয়া বহু কেইজনৰ নাম ইয়াত সাঙুৰ খাই পৰিছে হিৰক হয়তো সম্ভৱতঃ এই যি চক্ৰ ইয়া আৰু অধিক ডাঙৰ হ'ব পাৰে আৰু বেছি ডিপ হ'ব পাৰে যি ধৰণে আচলতে যোৱা চলিছিল কি ক'ব পাৰি যে আৰু বহু লোক হয়তো জালত পৰাৰ সম্ভাৱনা আছে নিশ্চয় এই যি IPLৰ যোৱাৰ সৈতে সাঙুৰ কেইবাজন লোক ইতিমধ্যে জড়িত হৈ পৰিছে আপোনাৰ মই ইতিমধ্যে 3জনৰ নাম উল্লেখ কৰিলো তাৰ অন্য আন 2জনৰ নাম হৈছে অনিল ৰথিয়া বিকাশ আগৰৱালা এইকেইজনো ঘৰ ধিয়ানপাৰা কিন্তু তেওঁলোকে সম্পত্তি তেওঁলোকৰ পলাতক অৱস্থা আছে বহিৰাজ্যত আছে বুলি জানিব পৰা গৈছে আৰু যি যোৱাৰ এই যি চিণ্ডিকেট বা যোৱাৰ যি বুকি সেই বুকি IPLৰ যি বুকি সেই বুকি তেওঁলোকে দিল্লীৰ পৰা নিয়ন্ত্ৰণ কৰিছে বুলি জানিব পৰা গৈছে আৰু ৰৌনক বাজৰীয়া আৰু দীপেশ বাজৰীয়া ইতিমধ্যে যিহেতু গ্ৰেপ্তাৰ কৰিছে তেওঁৰ পিতৃ আচলতে তেওঁলোকৰ পিতৃ ললিত কিশোৰ বাজৰীয়া বহুদিনৰ পৰা এই যি বুকি বা এই যি যোৱাৰ লগত জড়িত হৈ আছিল আৰু বৰ্তমান তেওঁ পলাতক অৱস্থা আছে অৰ্থাৎ এওঁলোকক সোধা পোছা কৰিলে হয়তো আৰু নতুন কথা ওলাই পৰিব যে আৰু ক'ত তেওঁলোকৰ ঘাটি আছিল হিৰক এই মুহূৰ্তত বিদায় ল'ব লাগিব এটা বিৰতিৰ সময় হৈছে বিদায় লৈছো আপোনাৰ পৰা ধন্যবাদ আমাক এইখিনি খবৰ বা এইখিনি অধিক তথ্য আমাক জনোৱাৰ বাবে দ্য প্ৰাইম শ্ব'ত এই মুহূৰ্তত এটা চমু বাণিজ্যিক বিৰতিৰ সময় পুনৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব' অসম ৰাঙলী কৰি তোলাৰ ভয়ংকৰ ব্লু প্ৰিণ্ট ৰচনা কৰিছে সন্ত্ৰাসবাদী সংগঠনে ISIৰ কৰবাত ISIৰ সহযোগিতাত পাক চোৰাংচোৱা সংস্থা ISIৰ সহযোগিতাত অসম আক্ৰমণৰ ভাবুকি লাভ কৰাৰ পাছতে এতিয়া জোকাৰণি লাগিছে ৰাজ্যৰ গৃহ বিভাগত বিশেষকৈ তাৎক্ষণিকভাৱে আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকললৈ হস্তম হৈ থকাৰ জৰুৰী বাৰ্তা প্ৰেৰণ কৰা হৈছে ISIৰ ভাবুকিৰ পিছতে উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ আল কায়দাৰ ভাবুকিৰ পিছতে উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু যিখিনি তথ্য ৰাজ্য চৰকাৰে লাভ কৰিছে বা গৃহ বিভাগে লাভ কৰিছে তাৰ পিছত এতিয়া যথেষ্ট সতৰ্কতা অৱলম্বন কৰা হৈছে এই বিষয়ে অধিক কথা পাতিবলৈ যত্ন কৰিম জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিকৰ সৈতে সংযুক্ত হৈছো ঋতিক যিখিনি কথা পোহৰ লৈ আহিছে প্ৰতিখন জিলা আৰক্ষী লৈ সতৰ্কতা বাণী জাৰি কৰা হৈছে চাওক গীতাশ্ৰীৰ প্ৰথম হ'ল যে গুৱাহাটী মহানগৰীলৈ যোনটো বিশেষ শাখাৰ ফালৰ পৰা যোনটো আহিছিল যি এলাৰ্ট নচিত তাত কোৱা হৈছে যে গুৱাহাটী হওক বা RSSৰ যিখিনি কেডাৰ আছে বা যিখিনি ভাইটেল ইনষ্টলেশ্যন আছে তাত পাকিস্তানৰ যি খুফিয়া এজেঞ্চি আছে বা তেওঁলোকৰ যি চোৰাংচোৱা সন্থা আছে ISI নেতৃত্বত ইয়াত কুটাঘাত চলিব পাৰে আৰু এই ক্ষেত্ৰত বিশেষকৈ আগতেও ইয়াত আছিল যে আমাৰ ধৰ্মীয় স্থানসমূহ আৰু ভাইটেল ইনষ্টলেশ্যন যিখিনি আছে তাত কুটাঘাত চলাব পাৰে আৰু যিহেতু বাংলাদেশতো যি ঘটনা এতিয়া চলি আছে তাক লৈ হয়তো ইয়াত আমাৰ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ কাৰণে হওক বা তেওঁলোকে ইয়াত কুটাঘাত কৰাৰ কাৰণে এই যি উগ্ৰপন্থী সংগঠন আছে সন্ত্ৰাসবাদী সংগঠন আছে তেওঁলোকে ইয়াত চেষ্টা চলাব পাৰে আৰু তাক লৈ ইয়াত অসম আৰক্ষীৰ ফালৰ পৰা বিভিন্ন তেওঁলোকে যি প্ৰতিৰোধমূলক প্ৰচেষ্টা সেইখিনি কৰা বুলি আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে কিন্তু এই ক্ষেত্ৰত আমি বৰ্তমানলৈকে ইয়াত যি দেখিছোঁ আমি গ্ৰাউণ্ড জিৰ'ত আমি আছোঁ গুৱাহাটীৰ ৰাজপথত আমি আছোঁ আৰু যোৱাকালি যিখন যি অসম আৰক্ষীৰ ফালৰ পৰা SBৰ ফালৰ পৰা যিখন গুৱাহাটী মহানগৰ আৰক্ষীৰ কাৰণে আহিছিল তাত কোৱা হৈছে বা বিশেষভাৱে কোৱা হৈছিল কিন্তু আজিলৈকে আমি এই বস্তুটো গুৱাহাটী মহানগৰী বা আৰক্ষীৰ ওচৰত দেখা নাই কিন্তু এটা কথা আমি স্পষ্টভাৱে ক'ব পাৰোঁ বা আমি ক'ব পাৰোঁ যে যি বাংলাদেশত যি পূজাৰ সময়ত সংখ্যালঘু লোক বা হিন্দু লোক বা আন যিসকল সংখ্যালঘু বাংলাদেশত আছে এই যি ঘটনা হৈছে এটা যি অসম বা ভাৰতত বা কাশ্মীৰত তেওঁলোকে এটা এই সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ কাৰণে এটা ব্লুপ্ৰিণ্ট এটা ৰচনা কৰিছে লগতে ঋতিক কৌশিক DGPয়ে নিজে কৈছিল পূজাৰ ঠিক পূৰ্বে যে অসম এতিয়া এটা সন্দিক্ষণ আছে বা বিশেষ কিছু দুষ্ট চক্ৰৰ চকু অসমত আছে বুলি DGP গৰাকী এটা মন্তব্য কৰিছিল
নিশ্চিতভাৱে চাওক গৰুখুটি ঘটনা যেতিয়া সংঘটিত হ'ল তাৰ পিছতে বহুখিনি আমি ছ'চিয়েল মিডিয়া হওক বা আন ধৰণে হওক আমি বহু বস্তু আমি লক্ষ্য কৰিছিলোঁ বহু বস্তু আমি বহুতে ছ'চিয়েল মিডিয়াত ফেক একাউণ্ট খুলি আমি দিয়া আমি দেখিবলৈ পাইছিলোঁ আৰু এই লৈ যি আছিল পূৰ্বতেও আছিল যেতিয়া জেহাদী জামাতুল মুজাহিদিন বাংলাদেশ অসমত যেতিয়া খোপনি পোতা আৰম্ভ কৰিছিল যোনটো অসম আৰক্ষী হওক পশ্চিম বংগ আৰক্ষী হওক আৰু NI যুটীয়াভাৱে তেওঁলোকে গোটেইখিনি অসমৰ পৰা নাইকিয়া কৰিবলৈ তেওঁলোকে সক্ষম হৈছিল কিন্তু তাৰ পিছতো দেখা গৈছিল যে বহু এতিয়াও জেহাদী সংগঠন আছে পাকিস্তান ISI যি তেওঁলোকে সমৰ্থনত থকা বহু এতিয়াও লোক আছে যি অসমক জ্বলাইব বিচাৰিছে অকল অসম নহয় উত্তৰ পূৰ্বাঞ্চলক জ্বলাব বিচাৰিছে কাশ্মীৰক জ্বলাব বিচাৰিছে আৰু এনেধৰণে এতিয়াও অসমক যেহেতু বাংলাদেশত এই ঘটনা হৈছে কাশ্মীৰত বিগত সময়ছোৱাত ঘটনা বহুতকেইটা হৈছিল আৰু অসমতো যেহেতু গৰুখুটিৰ পিছতে সেইটো সুবিধা ল'ব বিচাৰিছে আৰু অসমক ভাতৃঘাতী সংগঠনৰ ভাতৃঘাতী যি সংঘৰ্ষ সেইটো কৰাৰ কাৰণে তেওঁলোকে এনেধৰণৰ ঘটনা কৰাৰ প্ৰচেষ্টা কৰিছে আৰু যাৰ কাৰণে অসম আৰক্ষীৰ ফালৰ পৰা এইটো বা বিশেষ শাখাৰ ফালৰ পৰা এইখিনি সতৰ্কতাবাণী জাৰি কৰা হৈছে নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ঋতিক কৌশিক আমাক এইখিনি কথা আপুনি বিস্তৃতভাৱে জনোৱাৰ বাবে এটা সময় হৈছে এটা সমূহ বাণিজ্যিক বিৰতিৰ পিছতে আন কিছু খবৰ সৈতে উভতিম পুনৰ স্বাগতম জনাইছোঁ আজি এটা বিশেষ কথাই যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰি ৰাখিছে সমগ্ৰ ৰাজ্যতে সমগ্ৰ অসমতে অসমত অৱহেলিত হৈছে অসমীয়া ভাষা ঘটনাটো পোহৰলৈ আহিল শিলচৰৰ পৰা শিলচৰত মচি দিয়া হ'ল চৰকাৰী বেনাৰৰ অসমীয়া ভাষাৰ পোষ্টাৰত হনা হ'ল চিয়াহী এই দৃশ্যতা কৰিলে BDYF আৰু বাঙালী যুৱ ছাত্ৰ সন্থা এই দুইটা সংগঠনে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যিখন ফলক আমি দেখুৱাইছোঁ এই পোষ্টাৰখনত লিখা আছিল জল জীৱন মিছন আৰু লগতে অসমীয়া ভাষাৰে অসমীয়া শব্দকেইটা লিখা আছিল তাত জল জীৱন মিছন এয়া কিন্তু এখন চৰকাৰী পোষ্টাৰ কিন্তু লগোৱা হৈছিল শিলচৰ ৰেল ষ্টেচনৰ বাহিৰত আৰু শিলচৰত লগোৱা এই অসমীয়া ভাষাৰ পোষ্টাৰখনক লৈ এই BDYF আৰু বাঙালী যুৱ ছাত্ৰ সন্থা তেওঁলোক জাঙুৰ খাই উঠিল আৰু তেওঁলোকে তাত ক'লা চিয়াহী সানি তাত প্ৰতিবাদ কৰিলে তেওঁলোকে তাত বঙালী ভাষাত লিখাৰ দাবী উত্থাপন কৰিলে কিন্তু এই ঘটনাটোক লৈ আৰু বিশেষকৈ তেওঁলোকে কিছু শ্লোগানো দিছে যি শ্লোগান আচলতে বহুতে মানি ল'ব পৰা নাই বিশেষকৈ জাতীয়তাবাদী সংগঠন বিভিন্ন তেওঁলোকে মাত মাতিছে আৰু তেওঁলোকে তীব্ৰ গৰিহণা দিছে এটা ঘটনাত এই মুহূৰ্তত এই বিষয়ে অধিক জানিবলৈ যত্ন কৰিম কি কয় এগৰাকী নিবন্ধকাৰ আমি তেওঁৰ সৈতে সংযুক্ত হৈছোঁ সাইদুল ইছলাম ডাঙৰীয়া নিবন্ধকাৰ আমি তেখেতৰ সৈতে ফোনযোগে যোগাযোগ কৰিছোঁ সাইদুল ইছলাম ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ এই ঘটনাটোৱে ছ'চিয়েল মিডিয়াই হওক বা এই ঘটনাটোৱে টিভিৰ মাধ্যমত হওক যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আৰু বিশেষকৈ এই ফলকখন দেখাৰ লগে লগে প্ৰতিক্ৰিয়া হৈছে সাংঘাতিক ধৰণে প্ৰতিক্ৰিয়া হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাত কি কয় আপোনাৰ দৃষ্টিভংগীৰে কি দেখিলে এই গোটেই ঘটনাটো কিয় হ'বলৈ পাইছে বা কিয় হ'ল ধন্যবাদ গীতাশ্ৰী আজি অসমৰ জাতীয় জীৱনৰ কাৰণে আজিৰ দিনটো অত্যন্ত জৰুৰী আৰু অত্যন্ত গুৰুত্বপূৰ্ণ তিনিটা কাৰণত আজিৰ দিনটো গুৰুত্বপূৰ্ণ প্ৰথম কথা আজি অসমীয়া বাপতি সাহোন কাতি বিহু আৰু দ্বিতীয় কথাটো হ'ল আজি ফুলগুৰি জেৱাৰ যি শ্বহীদ সেই শ্বহীদসকলৰ স্মৃতি দিৱস আৰু 3 নম্বৰ কাৰণটো হ'ল আজি লৌহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ জন্মদিন দিন আৰু এনেকুৱা এটা পবিত্ৰ দিনত এনেকুৱা এটা গুৰুত্বপূৰ্ণ দিনত আজি আমি যিটো কথা লৈ আলোচনা কৰিব লগা হৈছে সেই কাৰণটো অত্যন্ত দুৰ্ভাগ্যজনক সময়ে সময়ে আমি জানো যে বৰাক উপত্যকাৰ পৰা একাংশ বাঙালী ভাষী উগ্ৰ জাতীয়তাবাদীৰ তৰফৰ পৰা অসমীয়া জাতিলৈ ভাবুকি সকিয়নি আহি থাকে আৰু কেতিয়াবা এই সকিয়নিৰ লিংকটো আমি যদি লক্ষ্য কৰোঁ কলিকটীয়া বুদ্ধিজীৱীলৈকে এটা লিংক আমি দেখো কিন্তু আজি যিটো ঘটনা ঘটিছে এই ঘটনাটো বহুতে বিক্ষিপ্ত বুলি ভাবিব খুজিছিল বিক্ষিপ্ত বুলি নাভাবো এইকাৰণে যে ইয়াৰ পৰিৱৰ্তত এটা সময়ত আমি নিজে বহু বাতৰি পঢ়িছোঁ এনেকুৱা বিষয়ক লৈ পেলাই অসমীয়া যিটো পেট কটা ৰ বুলি কওঁ সেই ৰটো থকাৰ কাৰণে এটা সময়ত পৰিবহণ নিগমৰ বাছ পৰ্যন্ত জ্বলাই দিয়াৰ নিচিনা ঘটনা ঘটিছিল আৰু আমি নকওঁ যে সকলো বৰাকবাসী বা সকলো বৰাকৰ বাংলাভাষীয়ে এই বিষয়টোত তেওঁলোকক সমৰ্থন কৰিছে কিন্তু এটা কথা ঠিক যে এনেকুৱা এটা যে চিন্তা বৰাকৰ একাংশ উগ্ৰ জাতীয়তাবাদীয়ে কৰি আছে এই কথাটো একেবাৰে নিশ্চিত একেবাৰে নিৰ্ঘাত আৰু ইয়াৰ যিটো আমি মূল কাৰণ বুলি মই ভাবো যে ইয়াত অসমৰ
বাঙালী যিটো আধিপত্যবাদ সঞ্চাৰ কৰা যিটো মানসিকতা একাংশ বাঙালী উগ্ৰ জাতীয়তাবাদীৰ তেওঁলোকৰ সাংস্কৃতিক পৰিচয়ৰ যিটো আধিপত্যবাদ প্ৰতিষ্ঠা এই প্ৰতিষ্ঠাৰ যিটো মূল তেওঁলোকৰ লক্ষ্য এই লক্ষ্যটো কিন্তু আমি মূল কাৰণ বুলি ভাবো ইয়াৰ পূৰ্বেও স্বাধীনতাৰ কালতে অসমক বংগ ৰাজ্যৰ বংগৰ লগত সামিল কৰাৰ যি কথা সেই কথাবিলাক আহিছিল কিন্তু সেই সময়ত গোপীনাথ বৰদলৈ ভীম বৰদলৈৰ বলিষ্ঠ পদক্ষেপ বা মহাত্মা গান্ধীৰ সহযোগিতাৰ বাবে সেই ষড়যন্ত্ৰ অসমে উখুৰাই পেলাইছিল এতিয়া পৰিস্থিতি এনেকুৱা হ'ল যে অসমত এখন মাত্ৰ অসমীয়া হৰ্ডিং বৰাকৰ শিলচৰত এখন অসমীয়া হৰ্ডিং একাংশ বৰাকৰ উগ্ৰ জাতীয়তাবাদী মানুহে সহ্য কৰিব নোৱাৰা অৱস্থা হ'ল এতিয়া এনেকুৱা প্ৰেক্ষাপটত আমি চিন্তা কৰিব লগা এই কাৰণে হৈছে যে আজি এখন যদি হৰ্ডিঙত কেইটামান অসমীয়া শব্দ দেখি এনেকে একাংশ উগ্ৰবাদীয়ে এনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেতিয়াহ'লে অনাগত দিনত কিন্তু এই কথাবিলাক আমি এৰি চলিলে নহ'ব আজি অসমতে যদি অসমীয়া ভাষাটো স্থান নাথাকে আমি ক'ত যাম আজি আপুনি আজি যদি লক্ষ্য কৰে ত্ৰিপুৰাত বাংলা চিন্তনীয় বিষয় সাইদুল ইছলাম যি ঘটনা ঘটিল বা কেমেৰাৰ ছবিয়ে কিছু কথা মিছা নকয় ছবিয়ে কথাবোৰ মিছাকৈ নকয় কিন্তু যিখিনি ঘটনা ঘটিল অতিকৈ দুৰ্ভাগ্যজনক আৰু চিন্তনীয় বিষয় অনাগত দিনৰ বাবে হয় হয় মই বিতাশ্ৰী মই এটা কথা কওঁ হোমেন বৰগোহাঁই ছাৰে কেইবাবাৰো বিভিন্ন সময়ত বিভিন্ন ভাষণ প্ৰসংগত কৈছিল যে অনাগত 50 বছৰলৈ অসমীয়াৰ ভৱিষ্যত অন্ধকাৰ কিন্তু মই আজি এনেকুৱা প্ৰেক্ষাপটত এটা কথা ক'ব খুজিছো যে অনাগত 10 বছৰ পিছতে অসমীয়া ভাষাটো যে সংখ্যালঘু হ'ব অসমীয়া ভাষা যে এটা বহুত বেয়া দিন আহি আছে সেই কথাটো কিন্তু আমি আজি অনুভৱ কৰিছো এই কাৰণে যে আজি কিছুদিন আগতে আপোনালোকৰ চেনেলত আমি বিভিন্ন সময়ত টকশ্বত অংশগ্ৰহণ কৰিছো যে চলো পাল্টাৰ নিচিনা বিষয় অসমীয়া ভাষা একাংশ যিসকলে নিজকে মিয়া বুলি পৰিচয় দিয়ে তেওঁলোকে কিন্তু চলো পাল্টাৰ নিচিনা বিষয় ব্ৰহ্মপুত্ৰ উপত্যকাত আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰ উপত্যকাত চলো পাল্টাৰ একাখন আৰু বৰাক উপত্যকাত ইতিমধ্যে তাত মই খন্তেক সময় আপোনাক ৰখাইছো এই মুহূৰ্তত মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ সৈতে আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিছো আমি সম্ভৱতঃ তেওঁৰ সৈতে সংযুক্ত হৈছো মন্ত্ৰী ডাঙৰীয়া স্বাগতম জনাইছো আপোনাক যি ঘটনা ঘটিল আপুনি দুৰ্ভাগ্যজনক বুলি ভাবেনে এখন হৰ্ডিং তাকো এখন চৰকাৰী ফলক জল জীৱন মিছনৰ তাত অসমীয়া ভাষাত লিখা আছিল কিন্তু শিলচৰত সেই কথাখিনি আচলতে এই দুয়োটা সংগঠনে তেওঁলোকে খুব সহ্য কৰিব নোৱাৰিলে আৰু তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহি অসমীয়া শব্দকেইটাৰ ওপৰত তেওঁলোকে কুলাচিয়াহি লগাই দিলে কুলাচিয়াহি মাৰি দিলে এইটো সঁচাকে এটা দুৰ্ভাগ্যজনক ঘটনা আৰু ভাষাৰ কথাটো হ'ল অসমীয়া ভাষা কিন্তু এইটো আমাৰ ৰাজ্যিক ভাষাও হয় কাজে এই ক্ষেত্ৰত যিসকলে এই এনেকুৱা দুষ্কাৰ্য সংঘটিত কৰিলে বা যিজনে কৰিলে গৰিহণাৰ যোগ্য হয় আৰু মই ভাবো যে এই ঘটনা আৰত কোনো না কোনো শক্তি আছে ৰাজনৈতিক কোনো না কোনো ঠাইত কাৰো কিবা এটা বেয়া ইণ্টেনশ্যন আছে যাতে সমাজক বিভক্ত কৰি ভাষাৰ নামত ধৰ্মেৰ নামত বিভক্ত কৰি যাতে তেওঁলোকৰ ৰাজনৈতিক যি উদ্দেশ্য আছে এইটো চৰিতাৰ্থ কৰিব বা সমাজ দ্বিখণ্ডিত কৰি সমাজক বিভ্ৰান্ত কৰি তেওঁলোকৰ স্বাৰ্থটো চৰিতাৰ্থ কৰাৰ কাৰণে এই দুষ্কৰ্ম সংঘটিত কৰিলে মই ভাবো এইটো গৰিহণাৰ যোগ্য স্যার আপনি যেহেতু কৈছে ডাঙৰীয়া যে তাত কোনো দুষ্ট চক্ৰ এটা থাকিব পাৰে যিয়ে এই ধৰণৰ কাম কাজবোৰ কৰিছে কিন্তু এতিয়া নিশ্চয়কৈ কোনোবাই যদি এনেকুৱা ভাগ কৰা যদি এটা ষড়যন্ত্ৰ এটা ৰচনা কৰিছে নিশ্চয়কৈ চৰকাৰৰ এটা দায়িত্ব থাকিব যে আপোনালোকে সেই তেওঁলোকক বা যিয়ে দুষ্ট চক্ৰ তেওঁলোকক বিচাৰি উলিয়াওক বিভিন্নজনে ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে নিঃসন্দেহে চৰকাৰৰ দায়িত্ব থাকিব আর এই ক্ষেত্ৰত আমাৰ প্ৰশাসনে বা আমাৰ পুলিশে নিঃসন্দেহে ব্যৱস্থা ল'ব ধন্যবাদ আমাক এইখিনি সময় দিয়াৰ বাবে এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সেয়া আছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্য তেওঁ কৈছে যে প্ৰশাসনে এই সন্দৰ্ভত নিশ্চিত ৰূপত এটা ব্যৱস্থা গ্ৰহণ কৰিব শংকৰজ্যোতি বৰুৱা আমাৰ সৈতে আছে সংযুক্ত হৈ আসুৰ জেনেৰেল ছেক্ৰেটাৰী তেখেত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আপোনাক স্বাগতম জনাইছোঁ কি প্ৰতিক্ৰিয়া আপোনাৰ যি ঘটনা ঘটি গ'ল আপুনি ইতিমধ্যে দেখিছে বা মন্ত্ৰীগৰাকীৰ ভাষ্য আপুনি নিশ্চয়কৈ শুনিলে এই মুহূৰ্তত হয় হয় যিটো ঘটনা আচলতে বৰাকত সংঘটিত হ'ল যে চৰকাৰী এখন বেনাৰ তাত জল জীৱন আঁচনিৰ বেনাৰখন আচলতে তাত আঁৰি দিয়া হৈছিল আৰু সেই বেনাৰখনৰ ওপৰত বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট ইউথ ফ্ৰণ্ট নামৰ যিটো
সংগঠন, সেই সংগঠনটোৱে আচলতে কলা ৰং সানি দিলে। ই আচলতে অসমীয়া জাতিটোৰ কাৰণে এটা চূড়ান্ত অপমান। কি কাৰণত আচলতে এখন চৰকাৰী বেনাৰ তাত আঁৰি দিয়াৰ কাৰণে সেই অসমীয়া ভাষাকেইটা আচলতে সেই ৰাইজে গ্ৰহণ কৰিব নোৱাৰিলে, এইটো আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা। ভাষা আইনৰ দোহাই দি তেওঁলোকে 1961 চনৰ সেই আন্দোলনৰ কথা দোহাই দি বাৰে বাৰে অসম মুলুকতে আচলতে অসমীয়া ভাষাটো কেনেদৰে অপমান কৰিব, ই কিন্তু প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ বুকুত আজি আঘাত আনিছে। অসম মুলুকত যদি এখন অসমীয়া বেনাৰৰ ওপৰত যদি কলা ৰং সানিবলগীয়া হয়, তাতকৈ আচলতে দুৰ্ভাগ্যজনক কথা নাই। আৰু এই যি সংগঠনটো আছে BDYF, এই সংগঠনটোৰ নেতৃত্বত যিগৰাকী ব্যক্তি থাকে প্ৰদীপ দত্ত ৰয়, এইবাৰ কিন্তু তেওঁ সন্মুখলৈ অহা নাই, কিন্তু এই সংগঠনটোৰ নেতৃত্বত সেইগৰাকী ব্যক্তি থাকে। সেই ব্যক্তিগৰাকীয়ে আচলতে প্ৰতিটো মুহূৰ্ততে আগতেও এনেকুৱা ধৰণৰ তেখেতে ঘটনাৰ সৃষ্টি কৰিছে, যাৰ জৰিয়তে বাঙালী ভাষী আৰু অসমীয়া ভাষীসকলৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰে, বাঙালী ভাষাৰ উত্থানটো তেখেতসকলে বিচাৰে, এনেকুৱা ধৰণৰ কথা কৈ থাকে। আৰু আজি যিকেইটা আচলতে শ্লোগান দিছে, সেই শ্লোগানকেইটা কিন্তু অসমীয়া মানুহৰ বুকুত লাগিছে। উগ্ৰ জাতীয়তাবাদ নিপাত যাওক, অসমীয়া ভাষা নিপাত যাওক, এনেকুৱা ধৰণৰ শ্লোগান দিছে। এনেকুৱা ধৰণৰ শ্লোগান আচলতে অসমীয়া ভাষা অসম মুলুকত থাকি শুনিবলৈ পোৱাটো কিন্তু আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক। প্ৰশ্ন এটা আছে যে অসমত অসমীয়া ভাষা যদি আমি নিলিখো, বাহিৰত আমি অসমীয়া ভাষা লিখিমগৈ নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন বিভিন্ন আজি এই বিষয়টো চৰ্চিত হৈছে ছ'চিয়েল মাধ্যমতো, বিভিন্ন ধৰণে এই বিষয়বোৰ বা এই প্ৰসংগবোৰ উত্থাপন কৰিছে। হয়, নিশ্চিতভাৱে এইটো আচলতে অসমীয়া জাতিটোৰ কাৰণে এটা যে চূড়ান্ত আচলতে দুৰ্ভাগ্যজনক কথা। অসম মুলুকত থাকি যদি আমি অসমীয়া বেনাৰখনত যদি কথা লিখিব নোৱাৰো, অসমীয়া বেনাৰখন যদি তাত কলা ৰং সানি দিয়া হয়, ই প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ মুখত আচলতে আজি কলা ৰং সানি দিছে সেই ব্যক্তিসকলে। তেখেতসকলে যুক্তি দিছে যে 90% বাঙালী ভাষী কোৱা মানুহ থকা এই ঠাইসমূহত কিয় বেংগলী বেনাৰ আঁৰিব। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহু ঠাইত এতিয়াও কিন্তু বেংগলী মাধ্যমৰ বিদ্যালয় চলি আছে শান্তি সম্প্ৰীতিৰে, তাত কোনো বাধা বিঘিনি জনাবলৈ যোৱা নাই। তেনেকুৱা ধৰণৰ সংঘাত সৃষ্টি কৰিব বিচাৰিছে এই ব্যক্তিসকলে, শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব বিচাৰিছে। চৰকাৰী বেনাৰত অসমীয়া ভাষাৰ ওপৰত অনা কলা ৰং, এই কাৰ্যটো আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো, চৰকাৰক ব্যৱস্থা ল'বৰ কাৰণে আহ্বান জনাইছো। অন্যথা কিন্তু অসমৰ ৰাইজে কিন্তু মনে মনে বহি নাথাকে, কাৰণ প্ৰতিগৰাকী স্বাভিমানী অসমীয়াৰ মুখত। ধন্যবাদ শংকৰ বৰুৱা, আমাক এইখিনি প্ৰতিক্ৰিয়া আপুনি জনালে। মুঠৰ ওপৰত মন্ত্ৰীগৰাকীয়ে কোৱাৰ ধৰণে, মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কোৱাৰ ধৰণে যদি ইয়াত কোনো বা দুষ্ট চক্ৰ সোমাইছে, নিশ্চয়কৈ এটা চৰকাৰ প্ৰশাসনৰ দায়িত্ব এটা হ'ব যে কোন দুষ্ট চক্ৰই এয়া ভাগ কৰিবলৈ বিচাৰিছে বা এই এটা মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছে, তেওঁলোকক বিচাৰি উলিয়াই এটা ব্যৱস্থা গ্ৰহণ কৰক। আৰু এই দাবীৰে আজি বিভিন্নজন সুস্থাৰ হৈ পৰিছে। আমি আটাইকেইগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে। আৰু ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লোৱাৰ সময় হৈছে দ্য প্ৰাইম শ্ব'ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।